এইফালে মই দেখুৱাই আছোঁ হা এই প্ৰেছাৰটো হ'ব চাগে মাথা ঘূৰাই আছে নি অলপমান ঘূৰাই আছে ব'লা যাব লাগে স্কুল তোমাৰ কি হৈছে মোৰ বেমাৰ হৈছে তোমাৰ বেমাৰ হৈছে চা মই জুইৰ তাপ লৈ আছো তাকে নিছে এই আছে ধেই আছে ভৰিকেইখন ইমান ডাঙৰ ডাঙৰ কেঁকুৰা ভাজি হৈ গ'ল কাঁহীত থৈ লওঁ হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই দুলৰাজ অসম চাই আছে আপোনালোকে দা AS22 ব্লগ এই ভিডিঅ'ৰ আগৰ ভিডিঅ'টো যিহেতু আপলোড কৰিছিলোঁ ন আৰু সেই ভিডিঅ'টোত সোধা হৈছিল আমাৰ ঘৰখনত যিহেতু কালাৰ কৰিম ন আৰু এই খালী ঠাইডোখৰত কি আঁকিলে ভাল হ'ব বুলি তেতিয়া বহুতে কৈছিল শ্ৰীমন্ত শংকৰদেৱৰ ছবি আঁকিবা আৰু বহুতে কৈছিল লাচিতৰ আৰু বহুতে কৈছিল বীৰ চিলাৰায় যিদৰে লাচিত এজন অসমৰ আৰু ঠিক সেইদৰে বীৰ চিলাৰায়ো এজন অসমৰে আৰু সেয়েহে ভাবিছোঁ এইডোখৰ জেগাত লাচিতক আঁকিম আৰু এইডোখৰ ঠাইত বীৰ চিলাৰায়ক আঁকিম বুলি আৰু এই খালী ঠাইডোখৰত অসমৰ যিসকল আৰু ৰজা আছিল কোচ কলিতা কছাৰী আপোনাৰ চুতীয়া সকলোৰে ইয়াত বস্তুবোৰ সজাই ৰাখিম বুলি ভাবিছোঁ ৰজাসকলৰ অস্ত্ৰ শস্ত্ৰবোৰ হয়তো এতিয়া বহুতে ক'ব পাৰে দাদা তুমি শ্ৰীমন্ত শংকৰদেৱৰ ফটোখন কিয় নাআঁকা মানে মই নাআঁকো বাৰু মানুহ আহিব তেওঁলোকে আঁকি দিব আৰু নঅঁকা এটাই কাৰণ মানে আমাৰ ঘৰখনত বুলি নহয় প্ৰায় মানুহৰ ঘৰত মাছ মাংস খোৱা হয় আৰু লগতে কেতিয়াবা বাহিৰলৈ যোৱা হয় আৰু তেনেকৈ আহি ভিতৰত সোমোৱা হয় কেতিয়াবা মৰা মানুহৰ ঘৰত যোৱা হয় আকৌ ঘৰত আহি কিনি গা যদিও ধুওঁ আমাৰ মানে মোবাইল হওক মাৰ্চ হওক সেইখিনি বস্তু ধোৱা নহয় আৰু গুৰুজনাক যদি আমাৰ ঘৰত ৰাখোঁ আৰু তেনেকৈ যদি আমি ঘৰৰ ভিতৰত সোমোৱা ওলোৱা মাংস বনোৱা খোৱা যদি কৰি থাকোঁ গুৰুজনক অপমান কৰা হ'ব সেয়েহে ভাবিছোঁ গুৰুজনাৰ নামঘৰ এটা এইডোখৰ ঠাইতে বনাম বুলি যদিহে আমাৰ ঘৰৰ ভিতৰৰ ভাগত আপোনালোকে মন কৰিছে তেনেহ'লে ভগৱানৰ ফটো আপোনালোকে এখনো দেখি নাপায় কিয়নো দেখি নাপায় মই আনিব নোখোজোঁ মানে ধৰক মাছ মাংস খোৱাৰ বাবে আমাৰ ঘৰত ব্যৱহাৰ হৈ থকাৰ বাবে আৰু এইফালে দেখিবলৈ পাইছে ইয়াত ৰাধা আৰু কৃষ্ণ ৰখা হৈছে আৰু এইখন ভাইটিয়ে আনি দিছিল আৰু মিস্ত্ৰীয়ে হঠাৎ লগাই দিলে আৰু সেয়েহে আৰু এইখনো আঁতৰাব লাগিব বুলি মই ভাবিছোঁ মানে আঁতৰাই পেলাবই লাগিব কিয়নো মাছ মাংস খোৱা জেগাডোখৰ কেতিয়াও মন্দিৰ হ'ব নোৱাৰে ঘৰৰ ভিতৰত ধূপ ধূনা জ্বলোৱাটো বেলেগ কথা কিন্তু ভিতৰত মানে ধৰক মূৰ্তি হওক ফটো হওক ৰখাটো ইমান এটা মোৰ ফালৰ পৰা মই ভাল নেদেখোঁ কাৰণে আমাৰ ঘৰত ৰখা নাই সেইটো বেলেগ কথা আৰু ধৰক এতিয়া আমাৰ ঘৰত কেঁকুৰা আনি থোৱা আছে এতিয়া কেঁকুৰা বনাওঁ বুলি ভাবিছোঁ ধুনু কলি যে এইফালে ধুই আছে কাপোৰ ঐ আহা মানে কেঁকুৰা আছে ইয়াতে কেঁকুৰাখিনি উলিয়াব লাগিব আৰু কেঁকুৰাখিনি নোলোৱা আগতে আৰু এষাৰ কথা কৈ লওঁ মানে এইফালে আমি যদি শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনৰ ফটোখন অঁকা হয় মাছে মাংসই ঘৰত খোৱা হয় হা হয় আৰু মাছ মাংসটো চলিয়ে থাকে এনে আকৌ বেলেগ মানুহ আহিলেও ক'ৰ পৰা আহিব ভাল জেগা পৰা আহিব নে বেয়া জেগা পৰা আহিব তাও ঠিক সেইকাৰণে ভগৱানৰ জেগা বেলেগত ঘৰত নহয় হা ঘৰত নহয় মানে ঘৰত এনে পূজা চূজা কৰা যাব কিন্তু মানে ভগৱানৰ ফটো নাথাকে আৰু যি কি নহওক এইফালে কেঁকুৰাখিনি বাহিৰলৈ লৈ যাওঁ আৰু বাচিব লাগিব কিমান কেঁকুৰা আছে চাব মই পানীখিনি পেলাই দিয়াৰ লগে লগে ওলাই যাব এই আছে ধেই আছে এইখিনি তুমি কেঁকুৰা খাই ভাল পোৱা নে বেয়া পোৱা ভালে পোৱা ন কেঁকুৰাকেইটাৰ ভৰিকেইখন প্ৰথম ছিঙি ল'ব লাগিব তাৰপিছত কেনেকৈ বনাই দেখুৱাই আছোঁ বাৰু ডাঙৰ কেঁকুৰা হ'লে বাৰু ভৰিকেইখনো খাব পাৰি চাওকচোন ভৰিকেইখন ইমান ডাঙৰ এইফালে গুচাই আছোঁ কেঁকুৰা আৰু তাৰপিছত বনাব লাগিব ধুনীয়াকৈ ৰেচিপিখন আৰু গুচোৱাত লাগি আছে এইফালে আৰু দুয়োটাই গুচাই আছোঁ তেতিয়াহে হ'ব সোনকালে আৰু এই গুচাই থাকোঁতে কথা এষাৰ মনত পৰিছে আমাৰ পৃথিৱীত যিবোৰ জীৱ জন্তু আছে তেওঁলোকে আপোনাৰ জিভাৰে পানী চেলেকি খায় আৰু সেইবোৰ হৈছে মাংসভোজী প্ৰাণী যেনেকৈ আপোনাৰ সিংহ বাঘ কুকুৰ মেকুৰী হেঁপাও হয় ন মাংসভোজী হেঁপা হয় নাই সিসকলে পানী জিভাৰে চেলেকি খায় আৰু যিসকলে পানী আপোনাৰ উঠেৰে পি খায় যেনে আপোনাৰ গৰু তাৰপিছত আৰু কি মহ তাৰপিছত হৰিণা আৰু বিভিন্ন ধৰণৰ ক'বলৈ গ'লে লিষ্টখন বহুত দীঘল হৈ যাব পানী মুঠেৰে জিভাৰে চেলেকি খোৱাবোৰ হৈছে মাংসভোজী আৰু আপোনাৰ উঠেৰে পি খোৱা হৈছে তৃণভোজী আৰু কিন্তু মানুহেতো উঠেৰে পি খায় কিন্তু মানুহ যে মাংসভোজী কিন্তু সকলোবোৰ নহয় 70% আমাৰ মাংসভোজী 30%হে মাংসভোজী নহয় বাৰু তথাপিতো মাংস খায় ন কিন্তু তেওঁলোকেতো গৰু ছাগলীয়েতো মানে আপোনাৰ মাংসটো নাখায় সেইটো কথাক লৈ কিনে মানে কথাষাৰ ভাবিছোঁ আৰু এটা বস্তু মন কৰিব আপোনালোকে যিবোৰ মাংসভোজী প্ৰাণী তেওঁলোকৰ ভৰি একদম নখ থকা যেনে কুকুৰৰ ভৰিখন যেনেকুৱা তেনেকৈ আপোনাৰ দেখিবলৈ পাব বাঘৰ ভৰিখন আৰু বাঘৰ ভৰিখন যেনেকুৱা তেনেকৈ দেখিবলৈ পাব সিংহৰ ভৰিখন আৰু ঠিক তেনেকৈ আপোনালোকে তৃণভোজী প্ৰাণী লাইনত যদি চাবলৈ যায় গৰু ভৰি যেনেকুৱা হৰিণৰ যেনেকুৱা তাৰপিছত আপোনালোকৰ জিৰাফৰ তেনেকুৱা ছাগলীৰ তেনেকুৱা কিন্তু তেওঁলোক হ'ল তৃণভোজী মাংসভোজী এনেকুৱা টাইপৰ আৰু তৃণভোজী গোটা টাইপৰ আৰু আমাৰতো হাত ভৰিবোৰতো আপোনাৰ হৰিণৰ নিচিনা নহয় ধৰক হৰিণৰ নিচিনাও নহয় বাঘৰ নিচিনাও নহয় কিন্তু বান্দৰৰ নিচিনা আমি ফল মূলে খাব লাগিছিলে মাংস কেলে খাওঁ মানুহে সেইটোকে ভাবিছোঁ এৰিব লাগিব নিজে ডাইলগ মাৰি পিনি মোক চব গুচাই মেলি শেষ কৰি দিলা খতম ব'লা ভাজিব লাগে
কেকুৰা ওলালে এইকেইটা আৰু এইফালে চাওক ঠেং ওলালে ইমান গাল হা বহুত ওলালে আহা বলা কেকুৰাখিনি বইল কৰিবলৈ গেছটো জ্বলাই লওঁ অলপ সময় কেকুৰাখিনি বইল কৰি লওঁ কেকুৰাখিনিৰ লগতে কিন্তু আলু দুটা দিয়া হৈছে এইফালে হৈ গ'ল পিঁয়াজ কটা আৰু এইফালে দেখিবলৈ পাইছে ৰচুন আৰু ইয়াত বিলাহী দি দিওঁ আৰু পিচি আনিব লাগিব আৰু লগতে ৰচুন 2-3 ফুটা মই কেকুৰাকেইটা প্ৰথমতে ভাজি লওঁ তেলত কেকুৰাৰ লগতে আলু বইল দিছিলোঁ বুলি কোৱা নাছিলোঁ জানো আলুখিনি ছাইড কৰি লওঁ তাৰপিছত সানিব লাগিব নিমখ হালধি মই কেকুৰাকেইটা ভাজি লোৱালৈকে তুমি এইখিনি পিচি আনাগে ৰঙা ৰঙাকৈ ভাজি লওঁ কেকুৰা ভাজি হৈ গ'ল কাঁহীত থৈ লওঁ এইফালে আকৌ এই দুগৰাকী বহি আছে চাবলৈ আৰু খাবলৈ খাই কিনি যদি বেয়া লাগে কিবা এষাৰ বেয়াকৈ ক'বলৈ হা হয় না দেখা কি কৈছা ফুলোৱা ফুলোৱা ধুনু ধুনু এইফালে হ'ল কেৰাহী গৰম যিখিনি পিঁয়াজ আৰু ৰচুন কাটি থৈছিলোঁ দি দিওঁ গৰম তেলতে দি দিওঁ হালধি আৰু নিমখ এতিয়া অলপ সময়লৈকে ভাজি লওঁ তাৰপিছতে দি দিওঁ যিখিনি বিলাহী আৰু ৰচুন খুন্দি অনা হৈছিল অলপ হিলাই দিয়াৰ পিছতে দি দিব লাগিব এইফালে দেখিবলৈ পাইছে ৰেড চিলি পাউডাৰ লগতে ধনিয়া পাউডাৰ অসমত থকা আজি প্ৰায় বহু বছৰে হ'ল বুলি ক'ব পাৰি কিন্তু আজিলৈকে কোনো একেটা নামেৰে মাতি পোৱা নাই এইফালে দেখিবলৈ পাইছে পাত ধনিয়া বুলি কয় কিছুমানে বঙালী ধনিয়া বুলি কয় কিছুমানে বিহাৰী ধনিয়া বুলি কয় কিছুমানে মান ধনিয়া বুলি কয় যি কি নহওক আমাৰ ইয়াত মান ধনিয়াও বুলি কয় আৰু বঙালী ধনিয়া বুলিও কয় এইখিনি ধুই কিনি কাটি দিব লাগিব মিহি মিহিকেনে ধনিয়াখিনি দিয়াৰ আগত বইল কৰি থোৱা আলুখিনি দি দিওঁ আলু আৰু বিলাহী ভাঙি গ্ৰেভি নোহোৱালৈকে হিলাই থাকিব লাগিব আমাৰ ঘৰত বাৰু কেঁচা জলকীয়া নাই আৰু যদিহে কেঁচা জলকীয়া আনো এনেকৈ বয়ামত ভৰাই থৈ দিওঁ তাত অকণমান মিঠাতেল দি দিওঁ আৰু ধুনীয়াকৈ পচি থাকে আৰু যেতিয়া দৰকাৰ হয় তেতিয়া ব্যৱহাৰ কৰোঁ ইয়াৰ পৰা 2টা জলকীয়া উলিয়াই ইয়াত দিব লাগিব 1 কেজি কেঁচা জলকীয়া আনিলে বহুত কম দামতে পোৱা যায় আৰু মিঠাতেলত ভিজাই থ'লে বহুত দিন লাষ্টিং হয় মানে গেলি নাযায় এতিয়া ইয়াত দি দিওঁ এতিয়া মই থুপথুপীয়া হ'বলৈ অলপ পানী ঢালি দিওঁ আৰু যিখিনি কেকুৰা বইল কৰি ভাজি থোৱা হৈছিলে এইখিনি ইয়াত ঢালি দিওঁ আৰু শুকাবলৈ দিব লাগিব অকণমান গ্ৰেভি ষ্টাইলৰ হ'ব দিব লাগিব এইফালে ধনিয়াও কাটি হ'ল ছিটিয়াই দিওঁ ওপৰে ওপৰে তাৰপিছত ঢাকন মাৰি দিওঁ অলপ পিছত চাব লাগিব মানে তোমাৰ যদি ক'ৰবাত যাবলগীয়া আছে যোৱা তুমি যোৱা মই বাতিত অকণমান উলিয়াই খাই চাব লাগিব গেছ খতম মোৰ কাৰণে যি টি কথা কোৱা আকৌ এতিয়া কি কৰিম জুই ধৰিব লাগিব যোৱা জুই ধৰা কৰিব লাগে এইফালে ভিতৰত এজন আৰু এইফালে ক'ৰ পৰা ধেমাজি ভিতৰত যে ডাইৰেক্ট কি কৰি আছা হয় হা তুমি আকৌ কি কৰিছা মেগী বনাই আছো মেগী গেছটো খতমেই খতম জুইতে বনাইছো উপায় নাই গৰমত জুইতে বনাব লাগিব এই ভাইটি এটাৰ কাৰণেই বনাইছো আজি মানে গেছ খতম হৈ গ'ল ন আৰু সেয়েহে মেগী খোৱা বৌয়ে খৰি ফালি বনাই দিছে হা ধেমাজি কোন জেগা ধেমাজি পাব্লিকেল স্কুলৰ ওচৰত ভাতটো কি কৰিবা এতিয়া বনোৱাটো নহ'বই এজেঞ্চি যাব লাগিব কি হ'লনে আৰু এইফালে ভাইটিহঁতকো দিলোঁ বিদায় ঠিক আছে যাবা হা বাই বাই আৰু আমি যাবলগীয়া আছিলে ক'ত মেডিকেল যাবলগীয়া আছিলে বেটি যাবানে ব'লা ওলাই লোৱা কি হৈছে এইফালে ধৰিব পৰা নাই ক্ষীণা গৈছে আৰু লগতে আপোনাৰ কি হয় মাজে মাজে মাথা ঘূৰাই কিনি বিচনাত পৰি দিয়ে মানে একেবাৰে দুৰ্বল হৈ গৈছে এইফালে মই দেখুৱাই আছোঁ হা এইডোখৰত মাছ পুহিব পৰা হৈছে দেখুওৱা ইয়াত মাছ পানী অলপ থৈ কিনি মাছ জীয়াব পৰা হৈ আছে আৰু সেয়েহে ভাবিছোঁ কিবা ভিটামিন দিয়ে নেকি ডাক্তৰে মানে ফাৰ্মাচীলৈকে লৈ যাওঁ ফুফু আৰু ওলাই লোৱা ব'লা নে এনেকৈ যাবা ওলাই ল'বা ব'লা এনেকৈ ব'লা ঠিক আছে পটাপট চেঞ্জ কৰি লোৱা আৰু এইও বেচেৰি একেবাৰে আলহী আহিলে যা যোগাৰ যে ধৰে যে ধৰক যিকোনো আৰু মানে চাহকে হওক পানীকে হওক মানে ভাত খাবলৈ সময় তেনেকৈ নাপায় আৰু সেয়েহে ক্ষীণাই গৈছে আৰু বেচেৰি বুলি কোৱা কাৰণে খেচেৰিয়ে ভাবিছে মোক বেচেৰি বুলি কৈ দিছে হা যা ওলাই লোৱাগে একদম বেচেৰি বুলি কোৱা কাৰণে একদম চাপি আহিছে মই জানো ন হা জানো পটাপট ওলাই লোৱা গম পাইছা ওলাই হ'ল নাই তোমালোকৰ পটাপট দেখা চাওঁ বাবা ধুনু লাগিছে হাঁহি এটা মাৰি দিয়া চাওঁ বাবা ব্ৰাছ কৰিলা বা সেইকাৰণে ধুনু লাগিছে ব'লা পটাপট আমাৰ মনত হাজাৰ দুখ থাকিলেও আলহী যেতিয়া আমাৰ ঘৰত আহে আমাৰ একেবাৰে তামোল খোৱা ৰঙা দাঁতকেইটা কেনে থাকিবলগীয়া হয় এইফালে যদিও বেমাৰ হৈ আছে ন তথাপিতো মানে মানুহ যদিও আহিছে তেওঁলোকৰ আগত ধৰক দুৰ্বলটো দেখুৱাই বা মুখ ফুলাই বিচনাত পৰি থকা নাই মানে কেলে পৰি থকা নাই এইটো এটা কাৰণ তাই ভাগৰ পেটটো বিষাই আছে তাতে গাটো ভাল নাই দুৰ্বল হৈ পৰিছে তাই এতিয়া বেমাৰ যিখিনিত ভুগি আছে ন আৰু সেইখিনি বেমাৰত যদি ভুগি থকা সময়খিনিত ধৰা বিচনাখনতে পৰি থাকিল উঠি নাহিল আলহী এটা অহাৰ পিছত আৰু তেতিয়া কি হয় মানে দুলৰাজহঁতৰ ঘৰত গৈছিলোঁ ধুনু কলিজা উঠিয়ে নাহিলে গুৰুত্বই নিদিলে
আৰু সেয়েহে মানে যদিও বেমাৰ হৈ আছে ন এই তামোল খোৱা ৰঙা দাঁতকেইটা কেনেকৈ দেখুৱাওঁ ই ব'লা যাওঁ আহা খোজকাঢ়িয়ে যাওঁগৈ এইফালে বাইকখন দেখিবলৈ পাইছে বাইক নিনো বাৰু বেছি দূৰ নহয় ঘৰৰ ওচৰতে যে মানে এনে মিছা মিছি কেনে তেল খৰচা কৰিবলৈ মন নাই মানে মাহত তেল বহুত গুচি যায় ন বহুত যায়গে আৰু সেয়েহে খোজকাঢ়ি যোৱাটোৱে ভাল এইকেইদিন যিহেতু বৰষুণ দিয়া নাই ন আৰু সেয়েহে পানী হোৱা নাই পানী শুকাইছে বুলিয়ে ক'ব পাৰি নব ঘুগুনি দিব হা খাবানে খাম টেষ্টি মই চাহকে খাই দিওঁ লৈ লোৱা জ্বলা আছে জ্বলা খাই লোৱা পটাপট নব ডিম এটা দি দিব হা ছোৱালীজনীক অ দীপ দা এইফালে চাই দেখোন কি হৈছে কিবা প্ৰেছাৰ লো হৈছে নেকি মাথা ঘূৰা থাকে ভাত চাত খাব মন নাই 3 দিন হ'ল আজি ভাতে খোৱা প্ৰেছাৰটো চেক কৰি দিয়ক হা প্ৰেছাৰ লো হ'ব চাগে মাথা ঘূৰাই আছে নি অলপমান ঘূৰাই আছে প্ৰেছাৰ কি লো আছে লো প্ৰেছাৰ অহো প্ৰেছাৰৰ কাৰণে কি খাব লাগিব ভিটামিন এটা দিছো ভিটামিন খাবা এইকেইটা কিহৰ টেবলেট এইটো বিষৰ কাৰণে দিলো বিষৰ হাতখনত ভাত খাই উঠি হাঁহ খাম ন ভাত খাই উঠি খাবা হা হ'ব 10 ml কে দুবাৰ এইফালে ঔষধ লৈ লোৱা যাব লাগে ক'ত যাম ভাবিছা এতিয়া বজাৰলৈ যাওঁ কেলে বেটিৰ কাৰণে বেগ এটা এই ভাগৰ এডমিশ্যন পঢ়িব আৰু স্কুল যাব আৰু অংগনবাড়ীলৈ পঠিয়াব লাগিব অংগনবাড়ী প্ৰথমতে অংগনবাড়ীত পঠিয়াম তাৰপিছত এডমিশ্যন লগাব লাগিব 4 বছৰ হোৱাৰ পিছত এই ছোৱালীজনী চাইজত দিয়কচোন কাপোৰ মানে গৰমত পিন্ধিবলৈ দেই এইটো হৈ যাব এইটো এটা এইকেইটা বেগ ডাঙৰ নহ'ব এইকেইটা কোনকেইটা তলৰ কেইটা স্কুল যাবা লৈ লোৱা কেইটকা কৈছে 100 টকা কোনটো লাগিব এইটো ৰঙাটো এইটো লৈ লোৱা আকৌ হ'ল পচন্দ হা বাহ ব'লা যাব লাগে স্কুল বিলাহী দি দেখোন এপোৱামান তাৰপিছত ব্ৰেড আছে ব্ৰেড নাই তুমি পঢ়িবা কি বনিবা ডাঙৰ হ'লে তুমি ডাঙৰ হ'লে কি বনিবা কি বনিবা কৈছে ডাক্তৰ বনিম আৰু কি লওঁ আৰু লোৱা যি দিয়াচোন যি নাই বোলে ইয়াৰ দোকানত যিটো বস্তু ল'বলৈ আহোঁ সেইটো বস্তুৱে নাথাকে হা এতিয়া যি বিচাৰিলোঁ তুমি ল'বলৈ কৈছিলা যি নাই আৰু তিতা কেৰেলা দিলে সেইকাৰণে ছোৱালী একেবাৰে বেগ লৈ ফূৰ্তি একদম এক্সাইটেড হৈ আছে স্কুল যাবই মানে হা যেতিয়া এটা বয়স হ'ব 10-11 বছৰ তেতিয়া মাৰি স্কুল যাব নোৱাৰিম হা কক কি হয় কক হয় ন তেতিয়া আকৌ স্কুল খেদিলেও নাযাব হা আজি নাযাওঁ ক'ব পটাপট দে যাব লাগে বজাৰ কৰা হৈ গ'ল এতিয়া ওলাই থাকোঁ একেবাৰে ঘৰমুৱা হয় এইফালে যে খিৰিকী বন্ধ কৰি থ'ব লাগে একেবাৰে কাণ্ড জ্ঞানে নাই হা আৰু এইফালে ধুবগে লাগিব কালি হা ধুব লাগিব বহুত দিন হ'ল ধোৱাই নাই আৰু যিহেতু বাইকখন ধোৱাই নাই ন আৰু সেয়েহে ওপৰত উঠাই থোৱাই নাই মানেতো গম পাইছে প্লাষ্টাৰটো কৰা বেছি দিন হোৱাই নাই ন আৰু সেয়েহে মানে ভাঙি যাব পৰা চান্স থাকিব পাৰে বেটি তুমি স্কুল যাবাহে হয় তোমাৰ ক্লাছৰ যিজনী মাষ্টৰণী ধুনীয়া থাকিব ন আৰু সেইটো ক্লাছ তুমি বেয়া কৰি পেলাবা তেতিয়াহে মোৰ ফোন নম্বৰলৈ মাতিব তুলৰাজ আহা তোমাৰ ছোৱালীয়ে কি কৰিছে এবাৰ চাই যোৱা আহি বুলি হা তেতিয়া যাব লাগিব মই ডাঙৰ মানুহ হ'ব তাই ডাক্তৰ বনা আশা এটা কৰিছে কি কয় বা ডাঙৰ হ'লে তাই বুকত ডাক্তৰ বনা সপোন ডাঙৰ হ'লে কি বনিবা মা আৰু তাই যে বজাৰলৈ গ'লে বস্তু কিহৰ কিনে ডাক্তৰ দেখাই দিয়া চাওঁ তাই ডাক্তৰৰ বস্তু এইখিনি পখিলা বেটিয়ে যেতিয়া ডাক্তৰ বনিম বুলি কয় ন মোৰ মনটোৱে বহুত শান্তি পায় কিয়নো গমটো পাইছে মোৰ মা চিকিৎসাৰ অভাৱত মৰিলে আৰু সেয়েহে দেউতাও চিকিৎসাৰ অভাৱত মৰিলে আৰু তাই যদি ডাক্তৰ বনে সঁচাই কৈছো বহুত সান্তনা পাব মনটোৱে মই মাথো তেতিয়া এষাৰ কথাহে ক'ম মানে যিমান পাৰ ফ্ৰী চিকিৎসা কৰ কিবা এটা নিজলৈ ৰাখি ন দেখা ফৰক কি ভাল পায় আৰু তাই চাওঁ এইফালে চাওঁ কেনেকুৱা লাগিছে বা ধুনু লাগিছে ছোৱালীজনীক আজি মোৰ বেমাৰ হৈছে বেজি দিছা এইটো কি আচ্ছা পেন বেজি দিছা কান্দি গৈছো মোৰ বেমাৰ ভাল হৈ গ'ল মই শুই আছো জীয়েৰে শুব দিয়া নাই তুমি কি কৰি আছা তাপ লৈ আছা ইমান গৰমত এইফালে গেছ খতম হোৱাৰ কাৰণে ভাত বনাই আছে ডাক্তৰনী বাইদেউ মাম খাবা নাই খাবা এইফালে মায়ে কেনেকে ভাত বনাইছে দেখিছা নাই শুই আছে গেছটো কালি আনি দিব লাগিব ন দেহা
কান্দিছে নেকি মম কৰি দিয়া যোৱা চব্জি চোৱা জ্বলিব আমাৰ ইয়াত খৰিও তেনেকে নাপায় গমটো পাইছে আৰু খৰি নাপায় মানে খৰি কিনিবলৈ নাপায় আৰু সেয়েহে অলপ প্ৰব্লেমে হৈ যায় গেছ খতম হ'লে আৰু সেয়েহে বনাই আছে চকুটো এবাৰ মুজি দিয়া হন কি দেখিছা অন্ধকাৰ আৰু যেতিয়া মই তোমাৰ জীৱনত নাথাকিম ন এনেকুৱাই অন্ধকাৰ হ'ব হেতাপাত লগাই দিম আকৌ যেতিয়া যি কথা নকবা আমি যাওঁ চলো আৰু এইখিনিতে ভিডিঅ'টো সামৰণি মাৰো বুলি ভাবিছো সামৰণি মাৰো মানে কিয়নো গম পাইছে বৰ বেছি দীঘলীয়া হৈ যাব আৰু ৰাতিও হৈ গ'ল ভাত চব্জি বনাই আছে খাব লাগিব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট লিখিবলৈ নাপাহৰিব যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেটি চুমটা দি দিয়া বাবা টাটা দি দিয়া বাই বাই